এইবাৰ চাকৰিৰ নামত বিজেপি নেত্ৰীৰ প্ৰবঞ্চনা। বিজেপি নেত্ৰী মুন ইংটিপিৰ ঘৰত উত্তপ্ত পৰিস্থিতি। চাকৰি দিয়াৰ নামত বিজেপি নেত্ৰীৰ ঠগ প্ৰবঞ্চনা। বিজেপি নেত্ৰী মুন ইংটিপিৰ বিৰুদ্ধে কোটি কোটি টকাৰ সংগ্ৰহৰ অভিযোগ। চাকৰি আৰু কাম দিয়াৰ নামত বিভিন্নজনৰ পৰা ধন লৈছিল বিজেপি নেত্ৰীগৰাকীয়ে। অসম পাৰ্বত্য ক্ষুদ্ৰ উদ্যোগ উন্নয়ন নিগমৰ সঞ্চালকৰ দায়িত্বত আছে মুন ইংটিপি। চাকৰিৰ বাবদ দিয়া ধন বিচাৰি মুন ইংটিপিৰ ঘৰত উপস্থিত ভুক্তভোগী। দুৰ্নীতিগ্ৰস্ত মুন ইংটিপিৰ বিৰুদ্ধে ব্যৱস্থা গ্ৰহণৰ দাবী ভুক্তভোগীৰ লগতে দল সংগঠনৰ। কিন্তু আৰক্ষীৰ ভূমিকাক লৈ সন্দেহ উপজিছে সকলোৰে। আৰক্ষীৰ বিৰুদ্ধে বিজেপি নেত্ৰী মুন ইংটিপিক ৰক্ষণাবেক্ষণ দিয়াৰ অভিযোগ। 2 বছৰ পূৰ্বে এক গোচৰতে জেললৈ গৈছিল মুন ইংটিপি। জেলৰ পৰা ওলোৱাৰ পিছতে মুন ইংটিপিক দিয়া হৈছিল পাৰ্বত্য ক্ষুদ্ৰ উদ্যোগ উন্নয়ন নিগমৰ সঞ্চালকৰ দায়িত্ব। পৰৱৰ্তী খবৰ। সৈয়দা হামিদৰ ডাঙৰ মন্তব্য। অসমত বাংলাদেশী থকাটো কোনো বাধা নাই, বাংলাদেশীও মানুহে হয়। অসমত আহি অসমীয়াক নীতি শিকা সৈয়দা হামিদৰ। মুছলমানক বাংলাদেশী সজোৱা হৈছে। দিল্লীত আছোঁ যদিও অসমৰ মুছলমানৰ সৈতে মোৰ হৃদয় আছে। মুছলমানক টাৰ্গেট কৰা হৈছে অসমত। মুছলমানৰ পৰিস্থিতি বৰ্তমান অসমত বেয়া। বাংলাদেশী হোৱাটো কি অপৰাধ? বাংলাদেশী মানুহে হয়। পৃথিৱীখন ডাঙৰ, গতিকে বাংলাদেশী অসমত থাকিব পাৰে। অসমত বাংলাদেশী থকাটো কোনো বাধা নাই। অসমলৈ আহি অসমীয়াক নীতি শিক্ষা সৈয়দা হামিদৰ। নামনি আৰু মধ্য অসম আমি ৰক্ষা কৰিব নোৱাৰিলোঁ, কিন্তু উজনি আৰু উত্তৰ অসম ৰক্ষা কৰিব লাগিব। উচ্ছেদিত অঞ্চলৰ পৰা সকলো বেদখলকাৰীৰ কটা যাব নাম। মুখ্যমন্ত্ৰীৰ ডাঙৰ মন্তব্য। নামনি আৰু মধ্য অসমৰ দৰে উজনি অসম টাৰ্গেট কৰিবলৈ নিদিওঁ। নামনি আৰু মধ্য অসম আমি বচাব নোৱাৰিলোঁ, উজনি আৰু উত্তৰ অসম বচাব লাগিব। সন্দেহজনক নাগৰিকৰ টাৰ্গেট এইবাৰ উজনি আৰু উত্তৰ অসম। নামনি আৰু মধ্য অসমৰ দৰে উত্তৰ অসমো যাতে শেষ হৈ নাযায়, তাৰ বাবে আমি চেষ্টা কৰিছোঁ। যি ঠাইৰ পৰা উচ্ছেদিত হৈছে তেওঁলোকৰ নাম ভোটাৰ তালিকাত নাথাকে। উচ্ছেদিত অঞ্চলৰ পৰা সকলো বেদখলকাৰীৰ কটা যাব নাম। উচ্ছেদৰ লগে লগে ভোটাৰ তালিকাৰ পৰাও কৰ্তন হ'ব নাম। আগ্ৰাহী মেয়াৰ পৰা উজনি অসম ৰক্ষাৰ সন্দৰ্ভত মুখ্যমন্ত্ৰীৰ ডাঙৰ মন্তব্য। পৰৱৰ্তী খবৰ। কংগ্ৰেছৰ দিনৰে পৰা জমিয়তৰ লগত দৰসম আছে হিমন্ত বিশ্ব শৰ্মাৰ। ৰাজনৈতিক মুনাফা লাভৰ বাবে এনে মন্তব্য কৰা হৈছে। মুখ্যমন্ত্ৰীৰ বিৰুদ্ধে জমিয়তৰ মন্তব্যক লৈ ৰকিবুল হুছেইনৰ বিস্ফোৰণ। মুখ্যমন্ত্ৰীৰ বিৰুদ্ধে কৰা জমিয়তৰ মন্তব্যক লৈ ৰকিবুল হুছেইনৰ বিস্ফোৰণ। কংগ্ৰেছৰে দিনৰে পৰা জমিয়তৰ লগতে দৰসম আছে হিমন্ত বিশ্ব শৰ্মাৰ। আজমলৰ জমিয়তৰ কেন্দ্ৰীয় সমিতিয়ে মুখ্যমন্ত্ৰীৰ বিৰুদ্ধে মন্তব্য কৰিছে। ৰাজনৈতিক মুনাফা লাভৰ বাবে এনে মন্তব্য কৰা হৈছে। মেহমুদ মাদানীৰ জমিয়তৰ ৰাজ্যিক সভাপতি বদৰুদ্দিন আজমল। হিমন্ত বিশ্ব শৰ্মাৰ আঙুলিত কোনে নাচে সেয়া সকলোৱে জানে। পূৰ্বৰ পৰা এই জমিয়ত গোটটোৰ লগত সম্পৰ্ক আছে মুখ্যমন্ত্ৰীৰ। আজমলৰ জমিয়ত আৰু মুখ্যমন্ত্ৰীৰ মাজত আছে মিলা প্ৰীতি।